ৰূপজ্যোতি কৰ্মীক হৰুৱাটো আমাৰ এটা জাতীয় দায়িত্ব। এটা ফটুৱা মানুহ হয়নে নহয় আপোনালোকে নিজে কওক, কাম নাইকিয়া মানুহ, অদৰকাৰী, মানে কোনো কাম কৰিব নোৱাৰা মানুহ, মুখেৰে খালি ফেটফেটাই থাকে। 25 বছৰ তেওঁক দিয়া হ'ল আমাৰ মৰিয়নি বিধানসভা সমষ্টি, মাকে ল'লে 15 বছৰ, কেইবছৰ গ'ল? 40 বছৰ। ভাৰতৰ স্বাধীনতাৰ পাছত 80 বছৰ হোৱাই নাই, 80 বছৰৰ পিছত 40 বছৰ এটা পৰিয়ালে খায় আৰু খাইলৈ জিৰ', সমষ্টিটোত কাম কাজ জিৰ'। মই হাইস্কুলত পঢ়ি থাকোঁতে ক্লাছ 8ৰ পৰা ক্লাছ 10লৈকে হেমলাই হাইস্কুললৈ চাইকেল লৈ যাওঁতে সদায় ধুদৰ আলিটো ভাগি আছিলে, আৰু আজি 2026 চনতো মই যিদিনাই যাওঁ ধুদৰ আলিটো সদায় ভাগিয়ে থাকে। এবাৰৰ কাৰণে ধুদৰ আলিটো বনাব নোৱাৰিলে। 40 বছৰ তাতে MLA কৈ আছে ৰূপজ্যোতি কৰ্মীৰ পৰিয়াল, কেতিয়াবা মাক কেতিয়াবা তেওঁ। গতিকে এই ৰূপজ্যোতি কৰ্মীৰ পৰিয়ালক এবাৰ আমি বিদায় দিবলৈ সিদ্ধান্ত লৈছোঁ। মৰিয়নিৰ ৰাইজে বিদায় দিবলৈ সিদ্ধান্ত লৈছে। কৰ্মী পৰিয়ালক আৰু এইবাৰ আমাৰ মৰিয়নি সমষ্টিত MLA হ'বলৈ দিয়া নহ'ব।